এখন গাঁৱত দেহিৰাম নামৰ এটা গৰখীয়া আছিল। পাহাৰৰ নামনিত সি সদায় গৰু চৰাই থাকে। এদিন দুপৰীয়া তাৰ মনত এটা বেয়া বুদ্ধি খেলালে। সি গাঁৱৰ মানুহবোৰক ঠগিবলৈ বুলি টেটু ফালি চিঞৰিলে, বাঘৈ, খালে ঐ, কোন ক'ত আছা, মোক বচা ঐ। তাৰ চিঞৰ শুনি গাঁৱৰ ৰাইজে জাঠি জোং লৈ উধাটো খাই আহিল। পাছে দেখিলে যে দেহিৰামে তেওঁলোকক দেখি কিৰিলিয়াই হাঁহিব ধৰিছে। গাঁৱৰ মানুহবোৰৰ বৰ খং উঠিল। তাক গালি খপনি পাৰি তেওঁলোক দিহাদিহি গুচি গ'ল। কেইদিনমান পাছত দেহিৰামে আকৌ ৰাউচি জুৰিলে, বাঘৈ, খালে ঐ, গৰু নিলে ঐ। এইবাৰো গয়াসকলে হাতে হাতে জাঠি জোং লৈ বাঘ খেদিবলৈ ঢপলিয়াই আহিল। দুষ্ট গৰখীয়াই এইবাৰো হাত চাপৰি বজাই নাচি দেখুৱালে। মানুহবোৰে এইবাৰো তাক খং ৰাগ কৰি গুচি গ'ল। এদিন সঁচাকৈয়ে এটা বৰ ডাঙৰ বাঘ তাৰ মুখৰ আগতে ওলাল। সি বাঘৈ, খালে ঐ বুলি চিঞৰি তালফাল লগালে, কিন্তু এইবাৰ গৰখীয়াক বচাবলৈ কোনো ওলাই নাহিল। সকলোৱে ভাবিলে দেহিৰামে এইবাৰো এনেই চিঞৰিছে। ফলত বাঘে দেহিৰামক থাপ মাৰি ধৰি হাবিলৈ লৈ গ'ল। মিছা কথা কোৱাৰ কাৰণেই দেহিৰামৰ এনে দশা হ'ল। এই কাহিনীটোৰ পৰা আমি শিকিবলৈ পাওঁ যে মিছা কথা ক'ব নালাগে, কাৰণ এবাৰ মিছা ক'লে মানুহে বিশ্বাস কৰে, কিন্তু বাৰে বাৰে মিছা কথা ক'লে সত্য ঘটনাৰ সময়তো কোনেও সহায় কৰিবলৈ নাহে। দেহিৰামে দুবাৰ মিছা কথা কৈ গাঁৱৰ ৰাইজক ঠগিছিল। ফলত যেতিয়া সঁচাকৈ বাঘ আহিল তেতিয়া কোনেও তাক বিশ্বাস নকৰিলে আৰু সি বিপদত পৰি জীৱন হেৰুৱালে। সেয়ে এই কাহিনীটোৱে আমাৰ জীৱনত সততা, বিশ্বাসযোগ্যতা আৰু নৈতিকতাৰ গুৰুত্ব বুজাই দিয়ে।